নলবাৰী জিলাৰ অন্তৰ্গত নতুন দেশৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় শিলগোহানীত এখনেই সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ৩১ মে তাৰিখে শনিবাৰে শিলগোহানী থানত নতুন দেশৰ মৌজাৰ জ্যেষ্ঠসকলৰ লগতে মৌজাৰ সৰ্বাংগীন উন্নয়নৰ হকে আলোচনা কৰে আৰু বিশেষ কাৰ্যসূচী হিচাপে থাকে আমন্ত্ৰিত অতিথি হিচাপে থাকে নৱনিৰ্বাচিত মধুপুৰ জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মনক সম্বৰ্ধনা জনায় আৰু বঁটা প্ৰদান কৰে। আজি নতুন জ্যেষ্ঠ নাগৰিকৰ মূল উদ্দেশ্য হ'ল এইটো যে আগন্তুক আমাৰ দুলীয়াজান অধিৱেশন জুলাই মাহৰ ৫-৬ তাৰিখে অনুষ্ঠিত হ'ব। এই দুলীয়াজান অধিৱেশনত যোৱাৰ কাৰণে প্ৰতিনিধি নিৰ্বাচিত কৰাৰ কাৰণে আজি নতুন জ্যেষ্ঠ নাগৰিক সন্মিলনে এখন সভা আহ্বান কৰিছিল আৰু আজিৰ সভা এইখিনি আছিল যে আগন্তুক দিনত আমি নতুন চহৰৰ পৰা গৈ বা নলবাৰী জিলাৰ হৈ গৈ তাত কি নেতৃত্ব প্ৰদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনক অতি সুন্দৰভাৱে আগুৱাই নিয়াৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। এই গোটেই কথাবিলাকে আমি আলোচনা কৰি আজি নতুন জ্যেষ্ঠ নাগৰিক সন্মিলনে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেখেতসকলৰ ভিতৰৰ পৰা নতুন জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বহু সদস্যই আজি আগ্ৰহেৰে দুলীয়াজান অধিৱেশনলৈ যাম বুলি কথা দিছে আৰু এই বিষয়ে বহুত আলোচনা কৰিছে আৰু আগন্তুক ২০২৭ চনত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আহ্বান মৰ্মে ২৭ চনৰ দ্বিবাৰ্ষিক অধিৱেশন নলবাৰীত অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰতো নতুন দেশৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কৰিবলগীয়া বহুত কামে থাকিব। গতিকে তেখেতসকলে আজি জিলাৰ লগত একাত্ম হৈ কাম কৰিম বুলি আগন্তুক ২৭ চনলৈ অপেক্ষা কৰি আছে। আজি আমাৰ এই বৰ্ধিত কাৰ্যক্ৰম সভা কেইবাটাও উদ্দেশ্য আছিলে সম্পাদক ডাঙৰীয়া কৰি দিছে। তাৰো লগতে এটা তেখেতে পাহৰিব চাগে যে ৮ জুনত আমি আমাৰ অসমৰ সন্মানীয় এজন ব্যক্তি যিয়ে মংগলদৈত দুবাৰৰ কাৰণে সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিলে। তেখেত বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল হৈছে। তেখেতক অসমৰ কোনো এটা সন্থাই আজিলৈকে প্ৰায় ২ বছৰ পাৰ হৈ গ'ল তেখেতক সম্বৰ্ধনা জনা নাই। আমাৰ সম্পাদক ডাঙৰীয়া আমাৰ নতুন দেশৰ মৌজাৰো সন্মিলনৰ সম্পাদক নলবাৰীৰো সম্পাদক আমাৰ সন্মানীয় সম্পাদক ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এইবাৰ জ্যেষ্ঠ নাগৰিকে সম্বৰ্ধনা জনাবলৈ ওলাইছে। এইটোৰ কাৰণে বহুতো সম্প্ৰদায়ৰ গান আচৰণ উঠিছে। এতিয়া বিজেপি দলীয় কৈছে বোলে আমি দিব লাগিছিল, আমি দিব পৰা নাই, আপোনালোকে দিলে বৰ ভাল কথা। ছাত্ৰ সন্থাই কৈছিল আমিও দিব লাগে, আমি দিব নোৱাৰিলোঁ, আপোনালোকে খুব সুন্দৰ কথা। এনেধৰণে বিভিন্ন সংগঠনৰ পৰা এতিয়া আমাক এনেকুৱা এটা হেৰি দিছে, মান্যতা দিছে। এইটো একমাত্ৰ হৈছে আমাৰ সম্পাদক ডাঙৰীয়া আমাৰ বৰ্মন ডাঙৰীয়াৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ। আৰু আমি এইবুলি আমাৰ এটা নতুন যুৱক আমাৰ মধুপুৰ জিলা পৰিষদৰ এজন নতুন যুৱক দিলীপ কুমাৰ বৰ্মন ডাঙৰীয়া, তেখেতে মূলাৰকুছিৰ এজন হয়। তেখেতক ৮৫ চনৰ পৰা আমি জানো এজিপিৰ পৰাই তেখেতে গৈ এতিয়া বিজেপি দলত আছে। আমাৰ যিহেতু পাটৰি এজিপিৰ পৰা বিজেপিলৈ গমন কৰিলে, তেখেতৰ লগত আমি এতিয়ালৈকে আছোঁ আৰু আমাৰ ছাৰ বহি আছে। তেখেতে আঞ্চলিকৰ সভাপতি আৰু মই সম্পাদক হিচাপে আমি ১৫ বছৰ কটাই দিছিলোঁ। তাৰপাছত আমি বিজেপি দললৈ আহিলোঁ। এতিয়াও মই বিজেপি দলৰ আমাৰ নলবাৰী জিলা এছ টি মৰ্চাৰ উপ-সভাপতি হৈছোঁ আৰু এই দলৰ কাৰণে মই নলবাৰী আমাৰ জনজাতি কল্যাণ পৰিষদৰো মই চেয়াৰমেন হোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছোঁ। আমি দিলীপ বৰ্মনক এইকাৰণেই আমি এটা মান্যতা দিছোঁ আজি নতুন দেশৰ মৌজা, এইকাৰণে যে তেওঁ আমাৰ নতুন দেশৰ মৌজাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বিভিন্ন সাংগঠনিক দিশতে হওক বা বিভিন্ন সামাজিক কৰ্মতে হওক তেখেতৰ যিটো কৰ্মতৎপৰতা, তেখেতৰ যিটো এটা নেতৃত্ব আমি মানি লৈছোঁ। তেখেতৰ উত্তৰোত্তৰ আমি জীৱনৰ কামনা কৰিছোঁ আৰু আটাইলে আমাৰ হেৰিলৈ বা তোমালোকলৈ যদি আজি সুন্দৰ এটা পৰিৱেশত তোমালোকে আহি আমাক সহায় কৰিছা, তোমালোকলৈ ধন্যবাদ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। আচলতে মোৰ পিতৃ 87ত ঢুকাইছিল। তো 87ৰ পৰা মই পিতৃৰ স্নেহৰ পৰা মই বঞ্চিত। যদিও পিতৃৰ স্নেহৰ পৰা মই বঞ্চিত, সমাজৰ যিসকল বয়োজ্যেষ্ঠ আছে আজিলৈকে তেখেতসকলক মই পিতৃজ্ঞান কৰি আহিছোঁ জ্যেষ্ঠসকলক, আৰু তেখেতসকলেও মোক পুত্ৰসম জ্ঞান কৰি আহিছে। আৰু সেই সুবাদতে বা সেই আশীৰ্বাদতে হয়তো ৰাইজৰ সহযোগত আমি নতুন দেশৰ জিলা পৰিষদৰ সদস্য হিচাপে নতুনকৈ নিৰ্বাচিত হ'বলৈ সক্ষম হ'লোঁ। আৰু আজি নতুন দেশৰ অঞ্চলত আমাক দলে ইতিমধ্যে আমাক সম্বৰ্ধনা দিছে নৱনিৰ্বাচিত আমাক সদস্য হিচাপে। তাৰপিছত আনুষ্ঠানিকভাৱে এই মোক প্ৰথম নতুন দেশৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলে এক যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই
ইয়াত মোক আমন্ত্ৰণ কৰি আনি মোক সম্বৰ্ধিত কৰিলে তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতসকলে মোৰ অভিভাৱকত্বৰ দায়িত্ব লৈছে আৰু ময়ো কৈছোঁ যে আমি কেতিয়াবা অবাতে যাব পাৰোঁ সমাজ সংগঠনত যাতে আমাক যাতে দিহা পৰামৰ্শ দিয়ে তাৰ কাৰণে বিনম্ৰতাৰে মই অনুৰোধ ৰাখিছোঁ আৰু আজি তেখেতসকলৰ এখন সাধাৰণ সভা আছিল এই সাধাৰণ সভাখন মই উদ্বোধনী কৰিছোঁ আৰু উদ্বোধনৰ সময়তো মই বিভিন্ন কথা মই আলোকপাত কৰিছোঁ যিখিনি মোৰ সীমিত জ্ঞান বুদ্ধিৰে মই তেখেতসকলক দিহা পৰামৰ্শ দিব পাৰোঁ বা মোৰ মনত অহা যিখিনি আইডিয়াখিনি ব্যক্ত কৰিছোঁ তেখেতসকলেও সেইখিনি সুন্দৰভাৱে মানে সমাদৃত হোৱা বুলি কৈছে তেখেতসকলে মোক কৃতজ্ঞ হৈছে আৰু ময়ো কৃতজ্ঞতা মই মানে তেখেতসকলক জনাইছোঁ আৰু মই সঁচাকৈ অভিভূত হৈছোঁ তেখেতসকলৰ যি মৰম স্নেহ তেখেতসকলে যি মোক পিতৃ স্নেহ আছিল তাৰ কাৰণে তেখেতসকলৰ ওচৰত মই সদায় কৃতজ্ঞ হৈছোঁ।